নমস্কাৰ নতুন এটা ভিডিঅলে আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে সাগে জ্ঞাত কি কাৰণত ভিক্টৰ দাসক জেলত ৰখোৱা হৈছে আৰু সেই ভিক্টৰ দাসৰ কালি আছিল শুনানিৰ সময়ত এজন ন্যায়াধীশে তেওঁক লৈ যি মন্তব্য কৰিছে সেই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয় মোৰ কাৰণে কিন্তু একদম গ্ৰহণযোগ্য নহয় হেতু মানে মই মানিব পৰা নাই এগৰাকী মাতৃ হিচাপে গতিকে সেই তাতে ক্ষুণ্ণ হৈ পেলাই এজন জ্যেষ্ঠ অভিবক্তা শান্তনু বৰঠাকুৰে কিছু মন্তব্য আগবঢ়াইছে আৰু ভিক্টৰ দাসক কেন্দ্ৰ কৰি অধিবক্তাৰ ওপৰত খৰ্গহস্ত ন্যায়াধীশ ভিক্টৰ দাসৰ ব্যক্তিগত আচৰণক লৈ অধিবক্তাক প্ৰশ্ন ন্যায়াধীশৰ আপুনি লাজ পাব লাগে এজন শিক্ষিত ব্যক্তি হৈ ভিক্টৰ দাসৰ হৈ আবেদন দাখিল কৰিছে আপুনি যিজন মানুহে আইন নামানে তেওঁ ন্যায়ালয়লৈ কিয় আহিছে Who are you? I am one Victor Das, Your Lordship. What do you do? Lordship, I have some coaching institute, Your Lordship. That's what I do. And You have a coaching institute. Lordship. You're an educated person. Yes. Have you seen your client? Lordship, that so far as that is concerned, Your Have you seen your client? Lordship. His utterance in the public domain. That, Your Lordship, I will not. Even thereafter, if you are moving a petition for him. Lordship, that's Your Lordship. Since it's a National Security Act. Understood. That's But why, Your Lordship. Had it been No, he is above the law. Your Lordship. No, he is above the law. He should not come to the court. Lordship, so far as that is concerned, Your Lordship, what has... No, it's in public domain. We are very constrained to make this kind of a remark. Lordship, in a matter of NSA, where it's of grave public importance for the personal liberty. That, Your Lordship. Personal liberty is utmost importance. So But the person who appears to be above the law, Lordship. he can do anything in public domain. And he's an educated person. Have you seen his utterance? Lordship. You should be ashamed of appearing for him. Lordship, that Your Lordship. জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি এনএছএৰ অধীনত কাৰাবন্দী হৈ থকা ভিক্টৰ দাসৰ হৈ উকালতি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ভিক্টৰ দাসৰ হৈ শুনানিত অংশ লোৱাৰ আৰম্ভণিতে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে এটাৰ পাছত আন এটা প্ৰশ্ন কৰি আনকি এনএছএৰ গোচৰতকৈ ভিক্টৰ দাসৰ আচৰণক লৈহে প্ৰশ্ন উত্থাপন কৰা দেখা গ'ল পিছে ন্যায়াধীশগৰাকীয়ে কিয় এনে আচৰণ কৰিলে ন্যায়াধীশৰ এই আচৰণ ন্যায়িক পন্থাৰ পৰিপন্থী নেকি ৰাষ্ট্ৰদ্ৰোহৰ লগত কি সম্পৰ্ক ভিক্টৰৰ সামাজিক মাধ্যমৰ আচৰণৰ ভিক্টৰ দাস আজমল কাছাবতকৈও ভয়ংকৰ অপৰাধী নেকি ইপিনে ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ এই ভূমিকাৰ পাছতে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ন্যায়াধীশগৰাকীয়ে আগবঢ়োৱা বক্তব্য ন্যায়িক পৰম্পৰাৰ পৰিপন্থী গোচৰৰ শুনানিৰ সময়ত তেনে অভিমত ব্যক্ত কৰাটো অনুচিত অভিযুক্তৰ চৰিত্ৰলৈ আঙুলিয়াই অধিবক্তাক তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰাৰ বাবে সমালোচনা কৰাটো ভুল ফেচবুকত শান্তনু বৰঠাকুৰে লিখি কয় কালি গতিকে সেই তাতে ক্ষুণ্ণ হৈ পেলাই এজন জ্যেষ্ঠ অভিবক্তা শান্তনু বৰঠাকুৰে কিছু মন্তব্য আগবঢ়াইছে আৰু যিবিলাক মন্তব্য নেকি মোৰ লগত একদম একমত আৰু কি আগবঢ়াইছে আপোনালোক মই জানিছো যেতিয়া আপোনালোককো জনাবলৈ বিচাৰিছো গতিকে তেওঁ কি কৈছে জানেনে কৈ দিও শুনক কালি ভিক্টৰ দাসৰ নামৰ ব্যক্তিজনক এনএছএ আৰোপ কৰা এটা গোচৰ শুনানি ভিডিঅ ভাইৰেল হোৱাৰ পৰিলক্ষিত হৈছে সেই গোচৰৰ গোচৰীয়াৰ অভিবক্তা আছিলো মই শান্তনু বৰঠাকুৰে আছিলে দেই ভিক্টৰৰ হৈ পেলাই আছিলো মই সেয়েহে বিষয়টোৰ ওপৰত মোৰ স্থিতি স্পষ্ট কৰিলো শুনানিৰ সময়ত মাননীয় ন্যায়াধীশ গৰাকীয়ে আগবঢ়োৱা বক্তব্য ন্যায়িক পৰম্পৰা পৰিপন্থী গোচৰীয়াৰ ৰাজহুৱা আচৰণ সম্পৰ্কে তেখেতৰ অভিমত থাকিলেও গোচৰৰ শুনানিৰ সময়ত তেনে অভিমত ব্যক্ত কৰাটো অনুচিত দেখিছেনে কিমানলৈকে পাইছেগৈ কাৰণ মই কালি এটা ভিডিঅ' এইটোৰ ওপৰত দিছিলো দ্বিতীয়তে অভিযুক্তৰ চৰিত্ৰলৈ আঙুলিয়াই অভিবক্তাক তেওঁ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সমালোচনা কৰাটো ভুল আৰু কোন এজন ন্যায়াধীশ কি মেধিনে কি এজন আছিলে নহয় যে এজন ব্যক্তি মানুহৰ দৃষ্টিত তেওঁ লাগিলে যিমানে বেয়া নহওক আদালতলৈ যোৱাৰ অধিকাৰ তেওঁ মৌলিক অধিকাৰ এজন অভিবক্তাই তেওঁক প্ৰতিনিধিত্ব কৰাটো তেওঁ অধিকাৰ আৰু অভিবক্তা এজনৰো দায়িত্ব সেয়েহে অভিযুক্তক প্ৰতিনিধিত্ব কৰিবলৈ কোনো নাথাকিলে আদালতে অভিবক্তা নিয়োগ কৰে আজমল
কাছভকো প্ৰতিনিধিত্ব কৰিবলৈ অভিবক্তা নিয়োজিত কৰিছিল। ভিক্টৰ দাস কাছভতকৈও ভয়ংকৰ অপৰাধীনে কেতিয়াও হ'ব নোৱাৰে, কাৰণ কাছভেটো দেখিছিলে কিমান মানুহক হত্যা কৰিছিলে, ৰাঙলী কৰিছিলে, কিন্তু ভিক্টৰ দাসে ৰাঙলী কৰা নাই। ভিক্টৰ দাসৰ দেউতাককহে ৰাঙলী কৰিছিলে, যি নেকি ভিক্টৰ দাস এতিয়া শূন্য হৈ পেলাই তেওঁ ছচিয়েল মিডিয়াত যিকোনো কথা যে এনে কয় বুলি ভাবে নেকি, সেইবিলাক কাৰণতহে আচলতে কৈছিলে। ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ সংবিধানে দিয়া মৌলিক অধিকাৰবোৰৰ ভিতৰত সৰ্বোচ্চ। সেয়েহে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আইনত এজন ব্যক্তিক আটক কৰিলে আটকৰ বিধানবোৰ হিনদেহী নোহোৱাকৈ মানি লোৱাটো জৰুৰী। বিষয়টো ভিক্টৰ দাসৰ নহয়, বিষয়টো আইন উলংঘাৰ। আজি যদি ভিক্টৰ দাসৰ ক্ষেত্ৰত আইন উলংঘাক মানি লোৱা হয়, কালিলৈ আনৰ ক্ষেত্ৰতো একেই হ'ব। সেয়েহে ভিক্টৰ দাস নহয়, সকলো ব্যক্তিৰ হৈ থিয় দিয়াটো প্ৰতিজন অভিবক্তাৰ দায়িত্ব। সেই দায়িত্ব সদায় পালন কৰি যাম। নিশ্চয় আপোনালোকে শান্তনু বৰঠাকুৰৰ সেই লিখনিখিনি শুনিলে নহয়নে? মই পঢ়ি দিয়া শুনাৰ পিছত তাত কিছুমান সচেতন মহলে মানে কৰিছে, কমেণ্ট কৰিছে, আৰু তাৰ দুটামান কমেণ্ট আপোনালোকক কৈ দিছো শুনক। হীৰেণ ভূঞা তেওঁ কৈছে, কথাখিনি একেবাৰে শুদ্ধ। আদালতত মাননীয় বিচাৰপতিজনে কেৱল বিচাৰপতি, ন্যায়াধীশ, তেখেতৰ কৰ্তব্য ন্যায় প্ৰদান কৰা। আইনেহে মূল। ইয়াৰোপৰি অভিযুক্তক অমাৰ্জিত অসাংবিধানিক ভাষা প্ৰয়োগ কৰাৰ কাৰণে অভিযুক্ত কৰা হৈছেনে, দেশ বা চৰকাৰক অস্থিৰ কৰিব বিচৰাৰ অপৰাধত অভিযুক্ত কৰা হৈছে। আমি আইনৰ ছাত্ৰ নহলেও এই কথাটো বুজি উঠাত নিশ্চয় ভুল হোৱা নাই চাগৈ। কেছটোৰ প্ৰসংগ কি তাৰ ওপৰতহে বিচাৰ হয়। ইয়াত অভিযুক্ত ব্যক্তিৰ অভিবক্তাক অভিযুক্তৰ ব্যক্তিগত দিশক সাঙুৰি কথা কোৱাৰ যুক্তি বিচাৰি নাপালো। চাওকচোন, সঁচাকে দেই, কি বা পঢ়িছিলে নাজানো, আৰু সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে সেইটো যে ভুল, তেওঁ তাত যি মন্তব্য কৰিছে সেইবিলাক যে ভুল অইনখিনিয়ে গম পায়, বা মোৰ নিচিনা এগৰাকী সাধাৰণ মানুহে মানে গম পাওঁ, কিন্তু সেইজন ন্যায়াধীশ কি মানে। আৰু এজনে লিখিছে, আপোনাৰ কথাখিনি যুক্তি আছে আৰু সমৰ্থন কৰিছো। আসামীজন অপৰাধীয়ে হওক বা আন হওক, তেওঁ আদালতত যুক্তি আগবঢ়াবলৈ অথবা আইনী সাহায্য এজন অভিবক্তাক আইনে সুবিধা দিছে, আৰু আসামীজনক এইটো অধিকাৰ আইনে দিছে। গতিকে তেনে ক্ষেত্ৰত ন্যায়াধীশ এজনে তেনে কথা কিয় কলে আমি বুজি পোৱা টান, আৰু অভিবক্তাজনেও লগে লগে ন্যায়াধীশ গৰাকীৰ ওচৰত এই কথাৰ যুক্তিৰে ব্যাখ্যা কৰিব লাগিছিল। সেইটো এটা দিলে। আগে পিছে এনেধৰণৰ অপৰাধ গোচৰ অভিবক্তাই লোৱাৰ উদাহৰণ থকাৰ পাছতো অভিবক্তাগৰাকী মহামান্য আদালতৰ ভৎসনা কৰাৰ কাৰণটো কি সেইটোহে নুবুজিলো। এনেকুৱা হৈ থাকিলে ন্যায়পালিকাৰ ওপৰত ৰাইজৰ আস্থা নোহোৱা হৈ পৰিব। আৰু এজনে লিখিছে, আইনৰ গণ্ডিত নপৰিলেও এনেকুৱা মানুহবোৰক নাকি লগাব লাগে। ইমান নচিল্য ভাবে, এইটো বাৰু কি বুলি কয়, এইটো কব লাগিব ধেমা ধৰা দেই, এইটোৱে একো বুজিয়ে নাপায়, একো বুজিয়ে নাপায়। আৰু বুজি নোপোৱা মানুহক হেৰি কৰি সি আকৌ কি যুক্তি দিছে, হাজাৰ হাজাৰ মানুহে কি কৈছে আৰু সেইজনে কি কথা কৈছে। যিয়ে নহওক, কেতিয়া আপোনালোকে শুনিলে নে? ইমানেই কমেণ্ট কৰিছে, ইমানখিনি পঢ়ি থাকিলেও বা আপোনালোকৰ শুনিবলৈকো ধৈৰ্য লাগিব নহয় জানো? গতিকে অন্যায়ভাৱে ভিক্টৰ দাসক সুমুৱাই ৰখা হৈছে, আৰু এই ন্যায়াধীশজন ক'ৰ কি ভগৱান জানে। আৰু তেওঁ নতুনকৈ অহানে নে মানে কি বুলি ক'ব, কিবা এটা কবলৈ মন যায়, কিন্তু তথাপিও চুপ হৈ যাওঁ। কাৰণ কিয় জানেনে? আজিকালি আইনখন বেলেগ, আইন সকলোৰে কাৰণে সমান নহয়। আজিকালি আইন আদালতৰ ওপৰত একো ভৰসাই নাই। আপোনালোকৰ আছেনে নাই নাজানো, মোৰ কিন্তু একো ভৰসাই নাই। বন্ধু বান্ধৱীসকল, যি কি নহওক, ভিক্টৰ দাসে ন্যায় পাব লাগে, ভিক্টৰ দাস জেলৰ পৰা ওলাই আহিব লাগে, সেইটোহে কামনা কৰোঁ। আৰু আপোনালোকৰ কি মতামত দিবলৈ নাপাহৰিব। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছো। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। বাই বাই।